শৰ্মাক ফাঁচি দিব লাগিবই সকলো প্ৰৱাসী অসমীয়াক গ্ৰেপ্তাৰ কৰিব লাগিবই হত্যা কৰিলে উত্তৰ আমাক লাগিবই হত্যাকাৰী ৰক্ষণাবেক্ষণ নচলিব জুবিনদাৰ হত্যাকাৰীৰ প্ৰতি দৰদ নচলিব কানু মহন্তক ফাঁচি দিব লাগিবই সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিব লাগিবই এই জুই জ্বলিছে জুবিনদাৰ ন্যায় নোপোৱালৈকে জ্বলিবই জুবিনদাৰ ন্যায় নোপোৱালৈকে জ্বলিবই জুবিনদাৰ হত্যাকাৰী সাৰি যাবলৈ দিয়া নহ'ব সংগ্ৰাম চলিবই ন্যায় নোপোৱালৈকে সংগ্ৰাম চলিবই হত্যাক লৈ ৰাজনীতি বন্ধ কৰক ন্যায়ক লৈ ৰাজনীতি বন্ধ কৰক কেনেকে হ'ল ক'ত হ'ল কি কাৰণে হ'ল আঁৰত কোন আছিলে আৰু তৃতীয় কথাটো হৈছে যিসকল দোষী তেওঁলোকক শাস্তি ন্যায় বিচাৰিছোঁ যে কৈ আছোঁ ন্যায় মানে হৈছে তিনিটা কথা প্ৰথম কথা হৈছে ঘটনাটো কি ঘটিছিল সেইটো আমাক লাগে দ্বিতীয় কথাটো পুংখানুপুংখভাৱে তদন্ত লাগে যাতে কোনো মানুহ হাৰি নাযায় আৰু তৃতীয়তে যিকেইজন মূল দোষী যিকেইজনৰ কাৰণে এই ঘটনাটো সংঘটিত হ'ল তেওঁলোকক শাস্তি লাগে শাস্তি মানে আমি ফাঁচি দাবী কৰিছোঁ মৃত্যুদণ্ডৰ দাবী কৰিছোঁ চাওক এইটো এটা সাধাৰণ ঘটনা নহয় জুবিন গাৰ্গ নামৰ ব্যক্তিজন বা যিকোনো এজন ব্যক্তি অকলে কোনোবা এটা ঠাইলৈ গ'ল অকলে পানীত পৰিলে ঢুকালে সেইটো বেলেগ কথা আছিলে অকলে নহয় তেওঁক লৈ যোৱা হৈছিল চৰকাৰী উদ্যোগত এটা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল তাতে আছাম এছ'চিয়েশ্যন বুলি কমিটিখনে এখন নাও ভাড়া কৰি তেওঁক লৈ যোৱা হৈছিলে নাওখনত খিলখিলাই হাঁহি থাকি কেইজনমান মানুহ আছিলে আৰু পানীত কিছুমানে জেকেট পিন্ধি নামি আছিলে আৰু ইমানখিনি মানুহৰ সন্মুখত এজন মানুহ কেনেকৈ পানীত ডুবি মৰিলে বিধায়িনী দলৰ নেতাগৰাকীক প্ৰেছাৰ নিদি এতিয়া দেখিছোঁ তেওঁলোকে মন্ত্ৰীসকলক লগত লৈ কৈছে যে SITক প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে আমি আন্দোলন কৰিছোঁ তাৰমানে SITক প্ৰেছাৰ ক্ৰিয়েট কৰিলে SITয়ে কাম নকৰে নেকি দ্বিতীয়তে এগৰাকী মন্ত্ৰী আমি কোৱা দেখিলোঁ যে ন্যায়ালয়ে যাতে এই কেছটোত যাতে কম্প্ৰমাইজ নকৰে তাৰমানে সেই মন্ত্ৰীগৰাকীয়ে ক'ব লাগিব যে আগতে কোনকেইটা কেছত ন্যায়ালয়ে কম্প্ৰমাইজ কৰিছে তাৰমানে এনেকুৱা ধৰণৰ এনে কিছু গণ্ডগোলীয়া কথা কৈছে যিবিলাক কথাৰ কাৰণে ৰাইজৰ মাজত খং আৰু খুব অধিক ঘনীভূত হৈছে গতিকে আমাৰ স্পষ্ট কথা ন্যায়ৰ ক্ষেত্ৰত কোনো কাৰণতে আমি কম্প্ৰমাইজ নকৰোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি SITয়ে নোৱাৰে তেতিয়াহ'লে আমি CBI লৈ দিম আপোনালোক সকলোৱে জানে যে এনেকৈ SITয়ে সকলো সাক্ষী প্ৰমাণ নষ্ট কৰাৰ পাছত জোনমণি ৰাভাৰ গোচৰটো যেতিয়া বহু দিনৰ পিছত CBI লৈ দিয়া হৈছিলে CBI তেতিয়া কৈছিলে যে আমি আৰু একো কৰিব নোৱাৰোঁ ইতিমধ্যে বহু সময় পাৰ হৈ গ'ল গতিকে CBIক দিলেও ইমান যদি লেহেমীয়াকৈ দিয়ে তেতিয়াহ'লে CBIৰ হাতত কোনো আলাউদ্দিনৰ চাকি নাই সকলো সাক্ষী প্ৰমাণ নষ্ট কৰাৰ পিছত যদি CBIক নালাগে ভগৱানক তদন্ত কৰিবলৈ দিলেও ভগৱানে নোৱাৰে গতিকে আমাৰ কথা স্পষ্ট যদি SITয়ে নোৱাৰে তেতিয়াহ'লে CBI আৰু ইণ্টাৰপলক অতি সোনকালে তদন্তৰ কাৰণে দিব লাগে আৰু পবিত্ৰ মাৰ্ঘেৰিটা যিজন মানুহ আৰে হাৰি গৈছে জুবিন গাৰ্গৰ কলেজীয়া বন্ধু আছিল জুবিন গাৰ্গৰ একালৰ মেনেজাৰ আছিল তেখেতে কিন্তু এই গোটেই ঘটনাটোৰ পৰা ৰহস্যজনকভাৱে নীৰৱ হৈ আছে তেখেতৰ স্থিতি সন্দেহজনক আৰু ৰহস্যজনক কাৰণ তেওঁৰ ডিপাৰ্টমেণ্টটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত হৈ আছিলে গতিকে পবিত্ৰ মাৰ্ঘেৰিটা কিয় নীৰৱ হৈ আছে এই কথাটো অসমৰ ৰাইজক উত্তৰ দিব লাগে আৰু যি পৰ্যন্ত ন্যায় নাপায় সেই পৰ্যন্ত অসমৰ কোনো মানুহে কেতিয়াও মানি নলয় ন্যায় নিদি পুলুটা আবুল তাবুল কথা কৈ থাকিলে পৰিস্থিতি অধিক বেয়া হ'ব গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ অন্ততঃ SITয়ে তদন্ত শেষ নোহোৱালৈকে এখন পানী নহৰকা চাৰ্জশ্বিট নোহোৱালৈকে ন্যায়ালয়ে দোষী সাব্যস্ত নকৰালৈকে আপুনি মুখ বন্ধ ৰাখক হয় বীৰ আছে থানা ইতিমধ্যে দেখা গৈছে যে একাংশ নেতাক আৰু লগতে ৰন্টু পানীকো গ্ৰেপ্তাৰ কৰা হৈছে সংবাদমেলৰ মাজতে কি ক'ব আপোনালোকৰ আচলতে এই প্ৰতিক্ৰিয়া দিব পাৰিব নেকি চাওক গোটেই ঘটনাটো যদিহে এই ন্যায়ৰ দাবীৰ কাৰণে যদি প্ৰতিশোধমূলকভাৱে তেওঁলোকৰ ওপৰত কিবা ব্যৱস্থা লৈছে তেতিয়াহ'লে এইটো অতি নিন্দনীয় আৰু এই গোটেই কথাটো আমি গৰিহণা জনাম কিন্তু তাৰ সমান্তৰালভাৱে তেওঁলোকৰ কেইবাগৰাকী নেতাৰ ওপৰত ভয়ংকৰ কিছুমান অভিযোগ উঠিছে যিটো জুবিনদাৰ ন্যায়ৰ লগত কোনো সম্পৰ্ক নাই ধন দাবীৰ অভিযোগ উঠিছে কিডনেপিঙৰ অভিযোগ উঠিছে গতিকে এই অভিযোগবিলাকৰ ওপৰত পুলিচে তদন্ত কৰক কাৰণ আইনে নিজৰ গতি ল'ব গতিকে সেই দুটা বিষয় যদি আমি দেখিছিলোঁ যে তেওঁলোকেও মাত মাতি আছিলে জুবিনদাৰ ন্যায়ৰ কাৰণে সেই তাক লৈ যদি টাৰ্গেট কৰি লৈছে মই পুনৰবাৰ কৈছোঁ তেতিয়াহ'লে গৰিহণাৰ যোগ্য নিন্দনীয় কিন্তু
যিখিনি অভিযোগ উঠিছে তাৰ লগে লগে এই অভিযোগখিনি যদি সত্য হয় তেতিয়াহ'লে সেয়াও কিন্তু ভয়ংকৰ কথা যদি তেওঁলোকে সঁচাকৈ কাৰোবাক কিডনেপ কৰিছে ধন দাবী কৰিছে এই গোটেই কথাখিনি কিন্তু ভয়ংকৰ গতিকে মই ভাবোঁ পুলিচে তদন্ত কৰক তাৰপিছতে যিহেতু আমি বিষয়টো নাজানো একো কথা আমি প্ৰমাণ নাই আমাৰ ওচৰত গতিকে গোটেই কথাটো পুলিচে তদন্ত কৰাৰ পিছতে আচল কথাটো পোহৰলৈ আহিব হয় আমাৰ সৈতে